আহি গ'ল আজি ফাইনেলি ভাল খবৰটো CM স্যাৰ ফেচবুক লাইভত আজি জনালে গতিকে আমাৰ ৰিজাল্টসমূহ কেতিয়াকৈ মুকলি কৰিব গোটেইখিনি বস্তু বিষয়ে ধুনীয়াকৈ তেখেতে ভিডিঅ'টিৰ মাধ্যমেৰে জনাইছে তথাপিতো মই ভিডিঅ'টো এটা ক্লিপ এটা মই আনি পিনি আপোনালোকক দেখাইছোঁ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব কথাখিনি ধুনীয়াকৈ বুজি পাব কিমান তাৰিখে ৰিজাল্টসমূহ দিব আমাৰ অসম পুলিচৰ যিখিনি AB UB কনষ্টেবলৰ একচুৱেলি আমাক কোৰ্টত অলপমান বস্তু মানে হেৰি হৈ আছিলে তাৰ ওপৰত কোৰ্টে ৰায় দিয়া লৈ পিনি মানে অলপ দিন ৱেইট কৰিব লাগিব এনেকৈ বুলি CM স্যাৰে কৈছিলে গতিকে আজি নতুনকৈ কি কথা কৈছে শুনকচোন কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয় অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশন আমি আগবঢ়াম মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব সকলোৱে কথাটো ধুনীয়াকৈ গম পালে যে আগত যোৱাবাৰ যেটো CM স্যাৰে ফেচবুক লাইভত আহি পিনি আমাক এটা ডেট তাৰিখ ঘোষণা কৰিছিলে যে বিভাগীয় যিখিনি আমাৰ ৰিজাল্টসমূহ ঘোষণা কৰিব কিমান তাৰিখে কৰা হ'ব গোটেই কথাখিনি তেখেতে স্পষ্টভাৱে আমাক ফেচবুক লাইভত জানিব দিছিলে ঠিক তেনেকৈ এতিয়া আমি আজি ফেচবুক লাইভত তেখেতৰ কোনো ধৰণৰ আমি নতুনকৈ তাৰিখ বা ডেট ঘোষণা কৰা আমি শুনা নাপালোঁ সো সেই আগৰ তাৰিখতে তেখেতে যেটো হৈ কৈছিলে তাতে আমাৰ ৰিজাল্টসমূহ মুকলি কৰিব বা আমি পাবলৈ সক্ষম হ'ম ঠিক আছে এতিয়া কথাটো হৈছে কি এজন মানুহে দুটা পোষ্টত ধৰি লওক ইণ্টাৰভিউ দি ৰাখিছিলে তেনেকুৱা এজন মানুহৰ দুটা পোষ্টৰ কাৰণে নাম আহিব নে নাহে তো সেইটো বিষয়ে তেখেতে কি কথা কৈছে ভিডিঅ'টো আপোনালোকে চাব লাগিব আৰু মনৰ আপোনাৰ যেটো মানে মনৰ আহি থকা কোৱেশ্যনটো সেইটো ধুনীয়াকৈ আপোনাৰ তাৰ পৰা মুক্ত হ'ব সো ভিডিঅ'টি আপুনি শেষখন চাই লওক দুই এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে LP আৰু ME লিষ্টত PG আৰু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিবিষ্ট হৈ আছে আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে LP বা ME লিষ্টত নাহে অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ আৰু এটা কথা আমি জানিবলগীয়া এইটো মাহতে কিমান ল'ৰাই মানে কিমান নিবনুৱা বা সংস্থাপন পাব বা চাকৰি পাবলৈ সক্ষম হ'ব বিভিন্ন বিভাগ যেনেকৈ আসাম পুলিচে হওক বা সেই তোমাৰ টিচাৰ লাইনে হওক বা ADRE হওক তেনেকৈ যিমানখিনি ইণ্টাৰভিউ দি ৰাখিছিলে গোটেই ষ্টুডেণ্টখিনি মিলাই পিনি বা গোটেই কেণ্ডিডেট মিলাই পিনি কিমান নিবনুৱা এবাৰ চাকৰি পাবলৈ সক্ষম হয় বুলি কয় আমাৰ মানে অলপ এটা যদি মনত প্ৰশ্ন উদয় হয় তো তাক লৈ পিনি CM স্যাৰে ধুনীয়াকৈ স্পষ্টবাদী কৈছে কথাটো যে প্ৰায় 35,000 নিবনুৱাই সংস্থাপন পাবলৈ সক্ষম হ'ব সো শুনকচোন CM স্যাৰে কি কৈছে আপোনালোকক এই মাহত অসমত 35,000 যুৱকৰ নিযুক্তি হ'ব অৰ্থাৎ 35,000 নিকা নিযুক্তিৰে 35,000 পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম আৰু এইটো আছিল আপোনালোকক জনাবলগীয়া এটা ভাল খবৰ সো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগৰ বন্ধু বান্ধৱীকো আপোনালোকে বস্তুটো শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে সিহঁতে কথাখিনি গম পায় ঠিক আছে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম বুলি আশাৰে আজিলৈ বাই বাই